ধুনীয়া খবৰ এটা দিলে ৰাতিপুৱাই ৰাতিপুৱাই সেই পদুমীয়ে বোলে হেৰি নহয় চেলেনা বুলিছে পলাই গ'ল। মই শুনি মানে কৈছো নাই এনেকুৱা ভাল লাগিছে আৰু গৈছে বোলে লাও টুকুনা এটালৈ গৈছে হেনো। শুনি মানে মই হাঁহিত থাকিব পৰা নাই আৰু যিখনহে ফুটনি তাই ভাগৰ। শাহুমাই জানে নে নাই কথাটো এতিয়া? শাহুমা চচিলমিকে টোপনি এটা ধৰিছিলে এজনীয়ে ৰাউচি জুই টানিছে নহয়। কি হ'ল ক? বৰ ধুনীয়া নিউজ এটা আছে নহয়, খবৰ এটা গম পায় নে নাপায়? কি খবৰ কচোন ক? গমেই নাপায় মানে আপুনি? কিনো বকি আছে এজনীয়ে, কলে ক নহলে মই শুংগে, কাৰণ কাটি হৈ দিমগে, ভাগৰ লাগিছে ইমান। চেলেনা পলাই গ'ল, গম পায় নে নাপায় আপুনি? কি বোলো পিছত তই? চেলেনা পলাই গ'ল বোলো, গম নাপায় নেকি আপুনি? কি চেলেনা বেটি পলাই গ'ল? তই মিছা কথা কৈছ। বোলে চা মই বোলে মিছা কথা কৈছো। হৈ এই বুঢ়ীজনী কিনো হ'ব আৰু। পলাই গ'ল চেলেনা, গম নাপায় নেকি আপুনি? আৰু যোনটোলৈ গ'ল বোলে লাও টুকুনা বোলে শেষ বোলে। সেইটো কেনেকে সম্ভৱ? তাইতো নিজৰ বিয়াৰ কাৰণে মেহেন্দি ৰিচিপশ্যন, তাৰপিছত আকৌ বিয়া দিনাৰ ৰিচিপশ্যন, তাৰপিছত সংগীত ৰিচিপশ্যন, হালধি ৰিচিপশ্যন ধেৰ ৰাখিছিলে দেখোন। সেইবোৰ একো ৰিচিপশ্যন নাই, ডাইৰেক্ট পলালেহে আৰু যোনটোলৈ গ'ল বোলে একদম অৱস্থা পাতি নাই, অৱস্থাই নাই বুলি গাঁৱৰ মাজত চুকৰ হেনো। সেই নেটক চেটকো নাপায় হেনো ফোন কৰিবলৈও পটককে নাই। অকণ ওখ জেগালৈ যাব লাগে বোলে, তেতিয়াহে পায় বোলে। জমনীয়া দেই। আৰু বোলে সেই ঘৰতে কেঁচা বুলিছে, অৱস্থাই নাই হেনো। জমনীয়া। কি এইখন চেলেনা বেটিয়ে কি কৰিলে? মোৰ বিশ্বাসেই হোৱা নাই। চেলেনা বেটি সেই দেউতাকজন ইমান সেই ধনী মানুহ, ইমান জনা বুজা মানুহ, ইমান হেৰি মানুহ, ডাঙৰ হাত দীঘল মানুহ, কেনেকে ছোৱালীজনী এনেকে সেই পলাবলৈ পালে আৰু? গ'ল আৰু আপোনাৰ বিশ্বাস হৈ নহয় লাভ নাই নহয়, যোৱাটোতো গ'লেই। আৰু যিখনে অৱস্থা বোলে গাঁৱৰ মাছ বোলে, আৰু যোনটো ৰাস্তাই দি বোলে ল'ৰাটো ঘৰলৈ যায়, গোটেই বাৰিষা খালা বোলে একাঠো পানী হয় বোলে ৰুই দিব পাৰি বোলে, এনেকুৱা গেলা বোকা হয় বোলে। মই বোলো হৈয়া সেই চেলেনা যিহে বোলো মূৰত থলে উপনীয়ে খাব, তলত থলে পৰুৱাই খাব, তেনেকুৱা নিচিনা কৰে। এতিয়া বোলো সোমালেগে নহয় সেইখনত। বৰ বেয়া খবৰ নহয়, এইটো ফোনটাহে কওঁগে ভাই বাপেকলে। হৈয়া যি হ'ল ভালেই হ'ল। গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল, চেলেনা বেটি হেনো পলাই গ'ল, চেলেনা বেটি হেনো পলাই গ'ল। আমাৰ বুঢ়ীজনী যে বেলেগ ভাল পায় আৰু চেলেনা বেটিক। মুখ চুখ একদম জোঙা হৈ গৈছেগে বুঢ়ীজনী খবৰটো পাই পেলাই। বৰ ভাল পাইছো মই, আমাৰ ঘৰতে একদম থাকেহি আহি কি দৰকাৰ গাভৰু ছোৱালীজনী আমাৰ ঘৰত থাকিবলৈ। মই যে বৰ হাৰ মাল পাওঁ একদম। তাৰপিছত সেই বৰ ধনী বুলি ভাবি প্লেনিং কৰিছিলে, সেইটো যিটোলৈ গ'ল সেইটো লাও টুকুনা। বেলেগ ভাল পাইছো। বুঢ়ী একদম হেৰি তৰানা চিঙি ফোন কৰিবলৈ গ'লগে, দেখিছা? বিতুপনহঁতৰ ঘৰখনত দেখোন একোৱেই নাই, একদম খালী দেখোন ঘৰখন। জমনি আৰু দেই, মই যে কি ভাবি আহিছিলো আৰু কি দেখিছোহি এখন। মই যে ক'ত ফচিলোহি। ফোন এটা কৰিবলৈ লৈছো, ফোন এটাও নালাগে ভিতৰৰ পৰা। বাহিৰলৈ যাব লাগে, নেটৱৰ্ক চেটৱৰ্ক নাথাকে। বৰষুণ দিলেতো চেচেই, বাহিৰলৈ যাব নোৱাৰো। কি যে হ'ব, ইউটিউবত ভিডিঅ' এটা চাব নোৱাৰো, ঘূৰি থাকে। খুইদেউ কাপোৰ লয় নে? বা নতুন নচলী এজনীয়ে নেকি? কোন হয়নো আপুনি? চিনি পোৱা নাই বাৰু। মোক কেনেকে চিনি পাবা? মই এখন গাঁৱৰহে। তুমি সেই বিতুৰ নকইনা নেকি বাৰু? বিতুপন? হয়। বৰ ধুনীয়া কইনাজনী। ঘৰ ক'ত তোমাৰ? নাম কি? মোৰ নাম চেলেনা শইকীয়া। ঘৰ মোৰ টাউনতে, টাউনৰ সেই বাইপাছটোৰ ওচৰতে ঘৰ। ইছ ৰাম, টাউনৰ ছোৱালীজনীকো গাঁৱৰ ভিতৰত সোমালাহি। ইমান বেয়া ৰাস্তা, ইমান ভিতৰ। হ'ব দিয়া, নিজে আহিছা যেতিয়া একো কেছেই নাই আৰু। সেইটোৱে আৰু, ইয়াত যে নেটৱৰ্কো নাপায়। মই যে ফোন এটা কৰিবলৈ দিগদাৰ পাইছো। নেটৱৰ্কটো বাদেই দিয়া, বেছি বৰষুণ দিলে যে বাহিৰলৈ, গাঁৱৰ বাহিৰলৈ ওলাই যোৱা ৰাস্তাটো ভৰি দিব নোৱাৰি, গোটেই ভৰিব পা। মই সেই কাপোৰ বেপাৰ কৰোঁ, ঘৰ মোৰ গাঁৱতে যেনিবা। টাউনত সেই দোকান এখনো আছে, কাপোৰ চাপোৰ চিলাওঁ। আজিকালি টাউনতে থাকি লৈছোঁ। মাজে মাজে গাঁৱলৈ আহোঁ, ৰাস্তাটো যিহে চাইকেলখন লৈ অহা যোৱা কৰি থাকোঁ বাৰু। বহুত দেৰি লাগে খালি চাইকেল লৈ যাওঁতে, 2 ঘণ্টা 3 ঘণ্টামান লাগি যায়। ৰাস্তাটোত আৰু খোজ দিব নোৱাৰা হয় বাৰিষা কালত। গাঁৱত থাকিলে গাঁৱত ফচি যাওঁ, আকৌ বাহিৰত থাকিলে বাহিৰতে থাকিব, গাঁৱলৈ আহিবই নোৱাৰো বৰষুণত। তো মই আহোঁতে দেখিছোঁ ৰাস্তাটো কেঁচা। এতিয়া শুকাই আছে, এতিয়া বৰষুণ দিব নহয় লাহে লাহে, গোটেই বোকা হৈ যাব। কি যে হ'ব মোৰ ইয়াত। বন্ধুসকল, এই নকইনাজনীকে চাবলৈ আহিলোঁ আজি পাই। বৰ ধুনীয়া দেখিছোঁ, বিতুপনৰ হেৰি আমাৰ নকইনা। মই কাপোৰ বেপাৰীজনী আকৌ চিনি পাইছে নাই? খনতি আজি এইখিনিতে সামৰিছোঁ দেই। যদিহে আপোনালোকে আগলৈ চাবলৈ বিচাৰে, ইয়াৰ পিছত কি হ'ল কি নহ'ল, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিয়ক। আৰু হেৰি নহয়, এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব দেই বন্ধুসকল, লাইকো কৰিব।